নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। আজি আমি আহি আমাৰ অসমৰ এখন অতিকৈ প্ৰাচীনতম সত্ৰ, যিখনক আমি নৰুৱা সত্ৰ বুলি জানো, সেই নৰুৱা সত্ৰৰ বৰ্তমানৰ সত্ৰাধিকাৰ ডাঙৰীয়াৰ ওচৰ পালোহি। তেখেত হৈছে আমাৰ মৰমৰ আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত অম্লানজ্যোতি দেৱ গোস্বামী। নমস্কাৰ। নমস্কাৰ। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাবলৈ পাই আমি অতিকৈ সুখী হৈছোঁ যে তেখেত আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰয়াত দেৱানন্দ দেৱ গোস্বামী ডাঙৰীয়াৰ পুত্ৰ তেখেতে। আৰু তেখেতৰ পৰাই আজি জানিবলৈ চেষ্টা কৰোঁ, যিহেতু তেখেত এতিয়া বৰ্তমান এই সত্ৰখনৰ সত্ৰাধিকাৰ পদত আছে। হয়, এটা মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে আমাৰ এই নৰুৱা সত্ৰখনৰ ইতিবৃত্তিটো, এই সত্ৰখন কেতিয়া প্ৰতিষ্ঠিত হৈছিল, কেনেকৈ প্ৰতিষ্ঠা হৈছিলে, তাৰ বিষয়ে তুৰতে অলপ জনাব নেকি? হয়, নমস্কাৰ। প্ৰথম নৰুৱা সত্ৰৰ ইতিবৃত্তি বা জন্মৰ কথা ক'বলৈ যোৱাৰ আগতে ইয়াত আহি পৰিবহি যে গুৰুজন এই পবিত্ৰ ভূমিত জন্ম হৈছিলে। হয়, জন্ম হৈ তেওঁ ইয়াতে চিহ্নযাত্ৰা নাট কৰিছিলে, ইয়াতে গঙা নমাইছিলে। এইখিনি গোটেই কৰ্মখিনি কৰি তেওঁ তীৰ্থ ভ্ৰমণলৈ গৈছিল। হয়, তীৰ্থ ভ্ৰমি কৰি অহাৰ পাছত প্ৰায় 1520-21 চনমানত তেওঁ ইয়াত মানে পাৰিপাৰ্শ্বিক কাৰণত বিভিন্ন সমস্যাৰ দেখা দিয়াৰ বাবদ তেওঁ বৰদোৱা ত্যাগ কৰি ইয়াৰ পৰা উজাই গুচি যায়। গৈ ধোৱাহাট বেলগুৰিত থাকে। তাৰ পৰা তেওঁ তেনেকৈ মাধৱদেৱক লগ পায়। তেওঁ তেনেকৈ গৈ পেলাই আপোনাৰ পাটবাউসীত থাকে। মানে আপোনাৰ তাৰপিছত গৈ পেলাই কি কয় এইটো মধুপুৰত গৈ তেওঁ মানে দেহবসান কৰে। তাৰ পাছত তেখেতৰ যি বংশ পৰিয়াল, সেই সকলো থাকে বিষ্ণুপুৰ সত্ৰত। গোৱালপাৰা জিলাত অৱস্থিত বিষ্ণুপুৰ সত্ৰত তেখেতসকল থাকে। তেখেতসকল থাকে বুলি কওঁতে ইয়াত তেখেতৰ পুত্ৰ ৰামানন্দ, গুৰুপুত্ৰ ৰামানন্দ আছিল। ৰামানন্দৰ পুত্ৰ দুজন, চতুৰ্ভুজ ঠাকুৰ আৰু পুৰুষোত্তম ঠাকুৰ। এই দুয়ো পুৰুষোত্তম ঠাকুৰৰ পত্নী কনকলতাই তেখেতসকল থাকে বিষ্ণুপুৰ সত্ৰত। বিষ্ণুপুৰ সত্ৰত থাকে। চতুৰ্ভুজ ঠাকুৰৰ পত্নী আই কনকলতাৰ পুত্ৰ নাছিল, গতিকে তেখেতৰ ভনীয়েক গোবিন্দপ্ৰিয়া আইক যেতিয়া পুত্ৰ জন্ম হৈছিলে, তেতিয়া তেওঁক উদ্ধাৰ কৰি গোত্ৰ সলাই তেওঁ নিজৰ পুত্ৰ কৰি লৈছিল আই কনকলতাই, পুষ্যপুত্ৰ। তেওঁ হ'ল দামোদৰদেৱ। সেই দামোদৰদেৱে আই কনকলতাই মিলি পেলাই তেখেতসকলৰ পূৰ্বপুৰুষৰ যি শিপা, সেই শিপাৰ সন্ধানত তাৰ পৰা ওলাই আহিব লগা হয়। মুছলমান আক্ৰমণকাৰী আবুল ছামাদে যেতিয়া বিষ্ণুপুৰ সত্ৰ জ্বলাই দিছিল, তেতিয়া তেওঁলোক সেই ঠাই ত্যাগ কৰি নিজৰ মানে মূল ভেটিৰ সন্ধানত তেখেতসকল আহি পেলাই ইয়াতে ব্ৰহ্মপুত্ৰ দি আহি বালিত ৰৈ প্ৰথম তাত থাকি বালি সত্ৰ তেনেকৈ স্থাপন কৰে। তেনেকৈ আমাৰ ওচৰৰ পাজৰৰ যিসমূহ সত্ৰ আছে, সেইসমূহ মানে বৰদোৱা বিচাৰি আহি পেলাই তাত পাই পেলাই ইয়াত বৰদোৱা, এয়াই বৰদোৱা নেকি বুলি ভাবি পেলাই চাই যে এয়া বৰদোৱা নহয়। বৰদোৱাৰ যিটো জন্মস্থান বৰ্ণনাৰ যিটো লিখি থৈ গৈছে তাৰ মতে নিমিলে। এই তেনেকৈ ধৰণে ইয়াত কেইবাখন সত্ৰ ইয়াত প্ৰতিষ্ঠা হয়। তাৰ পাছত কণ্ট্ৰভাৰ্চিয়েল এটা টপিক। হয়। ধৰি লওক এইখন আগত হৈছে, সেইখন পিছত হৈছে, এনেকুৱা ধৰণৰ কথা থাকে। এইটো সেইবিলাকলৈ নাযাওঁ, কিন্তু ইয়াত তেনেকৈ ধৰণৰ বিভিন্ন সত্ৰ হয়। যেনে ধৰক আপোনাৰ বিষ্ণুপুৰ থান বালি কুজি সত্ৰ সেয়া হয়। আইক আনি পেলাই য'ত ওখ জেগা চাই পেলাই য'ত আইক থাকিবলৈ দিছিল, সেই আই কনকলতাৰ থান আই ভেটি সত্ৰ তেনেকৈ হয়। তাৰপিছত তেনেধৰণে দামোদৰদেৱে আৰু ধৰি লওক ৰাজ সাহাৰ্যৰ কাৰণে গুচি যায়, তেনেকুৱা কিবা হয়। সেইবিলাক আনুষংগিক কথা হয়। থাকি পেলাই তেওঁ আহি পেলাই এই থান উদ্ধাৰ কৰিলেহি। সেইটো দামোদৰ আটাই আৰু আই কনকলতাই মিলি পেলাই বৰদোৱা গুৰুজনৰ জন্মস্থান উদ্ধাৰ কৰিলে। কৰি পেলাই পুৰণা কীৰ্তন ঘৰৰ ভেটি বা তেনেকুৱা ধৰণৰ সেইসমূহ পাই পেলাই তাক যেতিয়া আকৌ চাফ চিকুণ কৰি, গোটেই অসভ্য জংঘল হৈ গৈছিল, সেইবিলাক চাফ চিকুণ কৰি পেলাই তাত যেতিয়া আকৌ নতুনকৈ পুনৰ স্থাপন কৰিলে, সেই পুনৰ স্থাপন যেতিয়া হ'ল, নতুনকৈ ৰোপণ কৰিলে এই যিখন হয়, এই যি থান, এই গুৰুৰ জন্মৰ যি ভেটি বা গুৰুৰ জন্মৰ যি ঠাই, তাত নামঘৰ নতুনকৈ যেতিয়া ৰোপণ কৰিলে, সেইকাৰণে এই সত্ৰৰ নাম নৰুৱা সত্ৰ হ'ল। আৰু এইটো 1656 খ্ৰীষ্টাব্দত তেখেতসকলে সেইখিনি কৰিছিলে। গতিকে 1656 খ্ৰীষ্টাব্দৰ পৰাই
ইয়াত আমাৰ নৰুৱা সত্ৰ প্ৰতিষ্ঠা হ'ল তেতিয়াৰ পৰা আজি পৰ্যন্ত দামোদৰ আটা সেই সত্ৰ তেতিয়াহে বৰদোৱাত সত্ৰ স্থাপন হৈছে গুৰুজনৰ দিনত ইয়াত সত্ৰ নহয় গুৰুজনৰ দিনত ইয়াত মানে তেওঁ নামঘৰ স্থাপন কৰি তাতে নাম গুণৰ পৰা আদি কৰি নামঘৰৰ যিখিনি কৰ্ম নিয়মাৱলী হয় নামঘৰৰ যিখিনি কৰ্ম নামঘৰে তেতিয়া আপোনাৰ নামঘৰে আপোনাৰ ন্যায়ৰ হেৰি আছিলে ব্যৱস্থা আছিলে নামঘৰে তেতিয়া মানে সকলো ধৰ্মৰ মানে প্ৰচাৰৰ ক্ষেত্ৰত হেৰি কৰিছিলে তেনেধৰণৰ সকলোখিনি কাম তেওঁলোক তাতে কৰিছিলে কিন্তু তাৰ পাছত এই দামোদৰ আটাই সেই পুনৰ যেতিয়া উদ্ধাৰ কৰিলে তেতিয়াৰ পৰা এইখন নৰুৱা সত্ৰ হয় বহুত বহুত ধন্যবাদ আপুনি নৰুৱা সত্ৰৰ ইতিবৃত্তিটো জনোৱাৰ বাবে আৰু মই এইখিনিতে এটা কথা জানিব বিচাৰোঁ সত্ৰ বুলি ক'লে জেনেৰেলি সত্ৰ এখন সত্ৰৰ সমাজখনৰ প্ৰতি দায়িত্ব কেনে এখন সত্ৰই সমাজখন সংস্কৰণ কৰাৰ ক্ষেত্ৰত কি ভূমিকা পালন কৰে তাৰ বিষয়ে থ্ৰুতে আপোনাৰ পৰা জানিব পাৰিম নেকি হয় সমাজৰ প্ৰতি সত্ৰৰ দায়িত্ব মানে আপোনাৰ সত্ৰ আৰু নামঘৰ এই সমূহে আগতে পুৰণি কালত এই সত্ৰ নামঘৰসমূহে গোটেই সমাজখনৰ যি সমাজ ব্যৱস্থা সেই ব্যৱস্থাৰ গুৰি ধৰোঁতা আছিলে আজি মানে ভকতিৰ প্ৰতি বা নামঘৰৰ প্ৰতি যি ব্যক্তি শ্ৰদ্ধাশীল বা নামঘৰৰ প্ৰতি দায়ত্বত থাকে তেখেতসকলৰ যি কৰ্ম সেই কৰ্ম কেতিয়াও মানে সমাজ বিৰোধী হ'ব নোৱাৰে তেনেধৰণে সত্ৰই মানে গোটেই সমাজখন পৰিচালনা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সি হওক আপোনাৰ লাগিলে ধৰ্মীয় ক্ষেত্ৰতে হওক বা অৰ্থনৈতিক ক্ষেত্ৰতে হওক মানে এনেকুৱা হয় কিছু ক্ষেত্ৰত এনেকুৱা হয় আগৰ এনেকুৱা আছিলে যে সত্ৰভূমিত আগতে বিভিন্ন ধৰণৰ খেতি বাতি কৰিবলৈ সত্ৰৰ মানুহক দিছিলে তেখেতসকলে তাৰ পৰা আয় কৰিব পাৰিছিলে অৰ্জন কৰিব পাৰিছিলে তেনেকুৱা আছিলে বহুত সকলোতে নহ'ব পাৰে কিন্তু কিছু কিছু ক্ষেত্ৰত ইয়াতো তেনেকুৱা হৈছিলে সত্ৰভূমি আছে যিবিলাক ধৰি লওক তেতিয়া মানুহ কম আছিলে এতিয়া মানুহ বেছি হৈছে সেইটো বেলেগ কথা এতিয়াও বৰ্তমানো তেনেকুৱাকৈ চলে কিছু সত্ৰত খেতি মাটি থাকে সেইসমূহ তেখেতসকলক কৰিব দিয়ে তেনেধৰণে মানে নিজেও চলিব পাৰিছিল আৰু সেই সত্ৰৰ পৰিয়ালসমূহকো চলিব পৰা ব্যৱস্থা কৰিছিল সেই তেনেধৰণৰ ক্ষেত্ৰত মানে সমাজ ব্যৱস্থাত বিভিন্ন প্ৰকাৰে মানে অৰিহণা যোগাই আহিছে সত্ৰই হয় আৰু এই ফালৰ পৰা চাবলৈ গ'লে মানে এক ৰাজকীয় ব্যৱস্থাত যেনেকৈ মানে ৰজাই নিৰ্দিষ্ট বৰ্গক কাৰোবাক মাটি দিছে ভূমিদান কৰিছে তাত খেতি বাতি কৰি পেলাই একাংশ ৰজাঘৰীয়ে কাৰণে মানে আধিলে দিয়াৰ চিষ্টেমটো যিটো মানে সত্ৰটো সেই তেনেকুৱা আছিলে ধৰি লওক এইটো আছিলে একেবাৰে নথকা নহয় হয়তো আজিও কোনো সত্ৰত এই ব্যৱস্থা প্ৰচলিত আছে চাগে মই ইমান ভালকৈ নাজানিম বাৰু মই সেইকাৰণে কৈছোঁ চাগে থাকিবও পাৰে এতিয়াও বৰ্তমান আৰু তেনেধৰণৰ কাম চলিও আছে এতিয়াও বৰ্তমানো চলি আছে বা আজিৰ পৰা ধৰি লওক এতিয়া নাইকিয়া হ'লেও আজিৰ পৰা ধৰি লওক প্ৰায় 50-60 বছৰ আগতো কিজানি চলি আছিলে তেতিয়াও মানুহৰ সংখ্যাটো কম আছিলে জনসংখ্যা কম আছিলে মানে হয় বহুত ভাল লাগিলে আপোনাৰ তথ্যসমূহ মই এইখিনিতে জানিব বিচাৰোঁ যে এই নৰুৱা সত্ৰখনৰ বটদ্ৰৱা থান পৰিচালনাৰ ক্ষেত্ৰত ভূমিকা কেনেকুৱা বটদ্ৰৱা থান পৰিচালনাৰ ক্ষেত্ৰত ইয়াত আপোনাৰ দুখন সত্ৰ আছে বৰদোৱাত বৰ্তমান দুখন সত্ৰ আছে এখন নৰুৱা সত্ৰ এখন শলগুৰি সত্ৰ এনেকুৱা হয় যিখন থানৰ যিসমূহ ধৰি লওক আমাৰ তিথিসমূহ থাকে এই তিথিসমূহ এনেকুৱা হয় যে নৰুৱা সত্ৰৰ যিসকল সত্ৰাধিকাৰ আছে সেই সকল সত্ৰাধিকাৰৰ যি তিথি উৎসৱ পাৰ্বণ আছে সেইসমূহ নৰুৱা সত্ৰই নিজাকৈ পাতে শলগুৰি সত্ৰসমূহ শলগুৰি সত্ৰই নিজাকৈ পাতে তাৰোপৰি দুজনা গুৰুৰ তিথি জন্মাষ্টমী আমাৰ ভাদ মাহৰ যি নাম ৰখা পাল বা নাম সামৰণি অনুষ্ঠান সেই দুই সত্ৰৰ ৰাইজে একত্ৰিত হৈ কৰে তথাপিতো এবছৰ যদি নৰুৱা সত্ৰৰ সম্পূৰ্ণ দায়িত্ব লয় এক বছৰ শলগুৰি সত্ৰৰ সম্পূৰ্ণ দায়িত্ব লয় তেনেধৰণেই আজি সেই ধাৰাবাহিকতা হয় সেইটো আপোনাৰ পূৰ্বৰ পৰা তেনেধৰণেই চলি আহিছে তেনেধৰণে আপোনাৰ গোটেই সত্ৰৰ মানে থানখনৰ যি
মানে আপোনাৰ ধৰ্মীয় দিশ সেই দিশৰ যি পৰিচালনাৰ ক্ষেত্ৰত তেনেধৰণে দুইখন সত্ৰই সমানভাৱে আৰু একলগ হৈ যদিও সম্পূৰ্ণ দায়িত্ব নৰুৱা সত্ৰৰ তাত থাকে, শলগুৰি সত্ৰৰ ৰাইজ আহি পেলাই সহযোগ কৰি পেলাই কৰে, যদিও সকলো দায়িত্ব শলগুৰি সত্ৰৰ থাকে, নৰুৱা সত্ৰৰ সকলো ৰাইজ গৈ পেলাই তেনেকৈ কৰে। তেনেধৰণে আজি পূৰ্বৰ পৰা অতীজৰ পৰা এনেধৰণেই একদম নিয়াৰিকৈ গোটেই কামখিনি চলাই আহিছে পৰিচালনাৰ ক্ষেত্ৰত বিশেষ। হয়, ভাল লাগিলে। আৰু এই ক্ষেত্ৰত ধৰি লওক মই আৰু এটা কথা জানিব বিচাৰোঁ যে গুৰুজনে সত্ৰ প্ৰতিষ্ঠা কৰা নাছিলে, আপুনি কোৱাৰ মতেদি সত্ৰ প্ৰতিষ্ঠা কৰিছিলে গুৰুজনৰ নাতি বোৱাৰী আই কনকলতা দামোদৰদেৱ এওঁলোকৰ দিনৰ পৰা। আৰু তেওঁলোকে আপুনি যিখন সত্ৰৰ নাম ক'লে বিষ্ণুপুৰ সত্ৰ, এই বিষ্ণুপুৰ সত্ৰখন একজেক্টলি কোন স্থানত অৱস্থিত বৰ্তমান? গুৰুজনে সত্ৰ প্ৰতিষ্ঠা কৰা নাছিল, মানে গুৰুজন য'ত আছিল সেইসমূহ থান, হয়, গুৰুজন য'ত আছিলে সেইসমূহ থান, এতিয়া বটদ্ৰৱা থান বা বৰদোৱা থান, তেনেদৰে পাটবাউসী শংকৰদেৱ থান, যি নৰুৱা সত্ৰৰে অন্তৰ্গত, নৰুৱা সত্ৰৰে, তেখেতৰ এইটো এটা বেলেগ কথা। তাৰপিছতে আপোনাৰ চাওক কোচবিহাৰত আছে মধুপুৰ সত্ৰ, মধুপুৰ থান, তেনেদৰে বেলগুৰিত হৈছিল বেলগুৰি থান, বেলগুৰি সত্ৰ, কিন্তু বেলগুৰি থান। গুৰুজন য'ত আছিল ত'ত সেইবিলাক সত্ৰ পৰৱৰ্তী সময়ত সেইসমূহক সত্ৰ বুলি কোৱা হ'ল, কিন্তু গুৰুজনে সত্ৰ বুলি কোৱা নাছিলে, তেওঁ থান বুলি কৈছিলে। গুৰুজনে নামঘৰ এটা পাতি পেলাই তাতে আছিলে, সত্ৰ বুলি কোৱা নাছিলে। হয়, সত্ৰ অৰ্থটো বুজা মানে বেলেগ ধৰণৰ হয় অলপ, সেইবিলাক বেলেগ কথা। আজি মাধৱদেৱেও সত্ৰ প্ৰতিষ্ঠা কৰিছিলে, মাধৱদেৱৰ আজ্ঞাত সত্ৰ প্ৰতিষ্ঠা হৈছিল, বা গুৰুজনৰ পাছৰ যিসকল গুৰু আছে সকলে মাধৱদেৱৰ আজ্ঞাত সত্ৰ প্ৰতিষ্ঠা কৰিছিল, বা এই আই কনকলতা দামোদৰ দেৱৰ আজ্ঞাত চতুৰ্ভুজ ঠাকুৰ, পুৰুষোত্তম ঠাকুৰ এইসকলৰ আজ্ঞাত সত্ৰ প্ৰতিষ্ঠা কৰিছিল, বা এইসকলে হেৰি কৰি পেলাই তেনেকৈ বৰ 12জনীয়া সৰু 12জনীয়া এনেকৈ ভাগ আছে। এইসমূহ তেখেতসকলৰ দিনৰ পৰা সত্ৰৰ হেৰিটো বেছি প্ৰাধান্যতা পাইছিলে। হয়, এইখিনিতে মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ, যিহেতু আপুনি এখন সত্ৰাধিকাৰৰ ঘৰত জন্মগ্ৰহণ কৰিছিলে আৰু বৰ্তমান আপুনি সত্ৰাধিকাৰৰ পদত অধিষ্ঠিত, গতিকে আপুনি সৰুৰে পৰা সেই সত্ৰ বুলি ক'লে আপুনি সৰুৰে পৰা যিহেতু এনেকুৱা এখন ঘৰত জন্মগ্ৰহণ কৰি এই ঘৰখনৰ সকলো নীতি নিয়ম পালনৰ দ্বাৰা আজি এনেকুৱা এটা মানে পৰিচয় পাইছেগৈ, গতিকে আপোনাৰ যদি মই ব্যক্তিগতভাৱে সোধোঁ যে সত্ৰ মানেনো কি, আপোনাৰ ব্যক্তিগত অনুভৱেৰে সত্ৰক কি বুলি আপুনি বিৱৰণ দিব? আচ্ছা, সত্ৰ শব্দৰ যিটো অৰ্থ, সেই শব্দৰ অৰ্থটো অলপ মানে হেৰিটো বেলেগ, অলপ কথাটো অভিধানিক বা যিটো মানে কি কয় থিয়ৰী, সেইটো মানে হেৰিটো যিটো মানে ডেফিনেশ্যন সেইটো বেলেগ, সেইটো মানে এতিয়া মই তেনেকৈ ক'ব নোৱাৰিম বাৰু, কিন্তু মই যি ধৰণে বুজি পাওঁ, আমাৰ ঘটনাটো হ'ল কি, আমাৰ নৰুৱা সত্ৰ গাৰ্হস্থ সত্ৰ, ইয়াত সকলো গৃহস্থী ধৰ্মত থকা মানুহ, তেওঁলোকে নাম গুণ গাই সত্ৰ পৰিচালনা কৰি মানে ধৰি লওক যিখিনি কৰিব লগা আছে সত্ৰৰ যিখিনি কৰণীয় সেইখিনি কৰে। ইয়াৰ মই যিটো দেখি থকা কনচেপ্টটো বা মানে ব্যৱস্থাটো, তাত এনেধৰণৰ কথা আহে যে তুমি সকলোখিনি কৰিব পাৰিবা, ইয়াত কোনো কথা নাথাকে, তুমি গৃহস্থ জীৱনতো থাকিব পাৰিবা, তুমি ধৰ্মৰ ক্ষেত্ৰতো আগুৱাব পাৰিবা, তুমি সামাজিক ক্ষেত্ৰতো আগুৱাব পাৰিবা, তুমি কিন্তু তাতে সেইবিলাক কৰিবলৈ যাওঁতে তুমি এই কথাবিলাক কিছু কথাত মন দিবলগীয়া কথা মানে থাকিব, কিছু বাধা থাকিব, যে তুমি আজি মানে যিসমূহ কৰিলে বেয়া হয়, যিসমূহে তোমাক মানে নিন্দা কৰাৰ লগতে তোমাৰ সত্ৰৰ বদনাম আহি পৰিবহি, সেইসমূহ তুমি কৰিব নোৱাৰা, সেইটো কোনো ক্ষেত্ৰতে কৰিব নোৱাৰা। আৰু দ্বিতীয় কথা, ইয়াত মই সৰুৰ পৰা মই কাকাক পাইছোঁ, মই আটাক পাইছোঁ, মোৰ আটাক পাইছোঁ, তেখেতসকলে সকলো ঘৰৰ সকলো যিখিনি কৰণীয় সকলোখিনি কৰে। তাৰোপৰি নামঘৰত আমাৰ যিহেতু দুইখন সত্ৰৰ এভাগ উমৈহতীয়া নামঘৰ আৰু দুভাগ পদশিলা, 2 সত্ৰৰ, গতিকে তাত সম্পূৰ্ণ গোটেই কৰ্মখিনি তাত মানে 14 প্ৰসং হয় আমাৰ বৰদোৱাত পোৱাৰ পৰা
নিশালৈ 14 প্ৰসংগ হয়, ভাদ মাহত 4 প্ৰসংগ বাঢ়ি 18 প্ৰসংগ হয়। এই সমূহ প্ৰসংগত মানে ওতঃপ্ৰোতভাৱে জড়িত থাকে। তাৰোপৰি সত্ৰৰ কিছু সমস্যা থাকে, ধৰি লওক আজি কাৰোবাৰ মাজত অলপ মনোমালিন্য ঘটিছে বা তেনেকুৱা ধৰণৰ কিবা হৈছে, সেইসমূহত মীমাংসা কৰাৰ ক্ষেত্ৰত ভূমিকা লয়, সেইসমূহো দেখা পাইছোঁ। আজি মানে কোনো ব্যক্তিৰ ঘৰত কিবা অসুবিধা হৈছে, সেইসমূহত কেনেধৰণে কৰিব লাগিব, কেনেধৰণে কি কৰিব লাগিব, কিবা বেলেগ উপায় আছে নেকি তাক ঠিক কৰাৰ, বা সেইটো হ'বলৈ নিদিয়াকৈ ৰাখিব পাৰি নেকি, এনেধৰণৰ কিছু সমস্যা সেইসমূহো কৰা দেখিছোঁ। মানে ন্যায় হওক বা মীমাংসা হওক, তেনেধৰণৰ কৰিব মই দেখা পাইছোঁ। মই সৰুৰ পৰা ধৰি লওক তেনেধৰণৰ দেখিছোঁ। গতিকে মই ক'বলৈ গ'লে সত্ৰই এই সকলোবিলাক সত্ৰ বা সত্ৰাধিকাৰৰ হিচাপে এইসমূহ সকলোবিলাক চাব লাগিব। তাৰোপৰি আজি অকল ইয়াতে নহয়, আজি বিভিন্ন ঠাইলৈ সত্ৰাধিকাৰ হিচাপে মই কাকাকো গৈ পেলাই যোৱা দেখিছোঁ বা মোৰ দেউতাকো যোৱা দেখিছোঁ। তেখেতসকলক নিমন্ত্ৰণ কৰে বা তেখেতসকলৰ যি শিষ্যৰ যি প্ৰথা, সেই প্ৰথাত শিষ্যৰ যি গাঁও তালৈও যাব লগা হয়। এই সকলোবিলাক কৰিব লাগে, তাৰো এই সকলোবিলাক মানে চোৱা চিতা কৰি থাকিব লাগে। মানে আপোনাৰ মই এইখন ঘৰৰ পৰা যি দেখা পাইছোঁ, আপোনাৰ সত্ৰাধিকাৰজনৰ জ্ঞান পৰিপূৰ্ণ হ'বই লাগিব প্ৰথম কথা, আৰু সেইটো অকল ইয়াৰ বুলিয়ে নহয়, সমগ্ৰ কথা প্ৰতিখন সত্ৰতে সেইটো থাকিব লাগিবই। আৰু দ্বিতীয় কথা, নিজৰ সত্ৰৰ যি পৰম্পৰা, যি ধৰণে সত্ৰ পৰিচালনা হৈ আহিছে, সেইসমূহ সকলো বিষয়ত তেখেতৰ বিশদ জ্ঞান থাকিব লাগিব, আৰু সেইসমূহ পালন কৰাৰ যি মানে তেওঁ দায়বদ্ধ হ'ব লাগিব সেইসমূহ পালন কৰিবৰ কাৰণে। ভাল লাগিলে, মানে মই বুজিব পাৰিছোঁ যে এজন সত্ৰাধিকাৰ বা এখন সত্ৰৰ সমাজখনৰ প্ৰতি দায়বদ্ধতা এনেকুৱা যে সমাজখনক কেনেকৈ শান্তি শৃংখলা অটুট ৰাখি আগুৱাই নিয়া হয়, সেইটো মানে সত্ৰৰ মূল দায়িত্ব। আৰু সত্ৰাধিকাৰজনেও সেই চোৱা চিতা কৰি সেইখিনি বস্তুক চোৱা চিতা কৰি পেলাই তাক আগুৱাই নিয়াৰ মূল দায়িত্বসমূহ এজন সত্ৰাধিকাৰৰ থাকে। আৰু বহুতেই ভাল লাগিলে। হয়, মই এইখিনিতে জানিব বিচাৰোঁ, যিহেতু আমাৰ এই বটদ্ৰৱাৰ সমীপতে বহুকেইখন সত্ৰ আছে, আৰু আপোনালোকে ক'লে যে আপোনালোকৰ ভাদ মাহতে হওক বা এনেকুৱা গুৰুজনাৰ তিথিত বা জন্মাষ্টমী এনেকুৱা উৎসৱ পাৰ্বণত আপোনালোকৰ নৰুৱা সত্ৰ আৰু কলগুৰি সত্ৰই ওতঃপ্ৰোতভাৱে থানখন পৰিচালনা কৰি আহিছে। ইয়াৰ লগতে আমাৰ আনুষাংগিক যিসমূহ সত্ৰ আছে, সেই সত্ৰসমূহৰ লগত আপোনালোকৰ যোগাযোগ কেনেকুৱা, বা সেই সত্ৰসমূহৰ নীতি নিয়মসমূহৰ লগত আপোনালোকৰ নীতি নিয়ম কেনেকুৱা ধৰণে অমিল আছে? আচ্ছা, বুজিছোঁ। একদম ধুনীয়া কথা সুধিছে। আমাৰ এই দুখন সত্ৰ একদম ওচৰা ওচৰি থকাৰ কাৰণে ধৰি লওক তেনেধৰণৰ হৈছে, কিন্তু বাকী সত্ৰসমূহ অলপ আঁতৰে আছে। গতিকে সেইসমূহ সত্ৰৰ লগত আমাৰ সম্পৰ্কটো কেনেকুৱা? আমাৰ সম্পৰ্ক সেইসমূহ সত্ৰৰ লগতো সুন্দৰ। সেইসমূহ সত্ৰৰ ফালৰ পৰা আমাৰ যি দৌল উৎসৱ, দৌল যাত্ৰা হয়, সেই দৌল যাত্ৰাৰ সময়ত সেইসমূহ সত্ৰৰ ফালৰ পৰা ইয়াতে ভেটি ধৰা বুলি কয়। এই যিসকল যাত্ৰী আহি পেলাই তাত সেৱা কৰিলে তেখেতসকলক নিৰ্মালি দিয়া, আশীৰ্বাদ দিয়া যিসকল মানুহ বা থানত বিভিন্ন কৰ্মত প্ৰয়োজনীয় যিসমূহ মানুহ, সেইসকল ব্যক্তিক এই ওচৰৰ সেই সত্ৰসমূহৰ পৰা নিৰ্বাচিত কৰা হয়, অনা হয়। তেখেতসকলৰ যি মালাধাৰী বা ভজনীয়া বা তেনেধৰণৰ যি মানে পৰ্যায়, সেই পৰ্যায়ত চাই তেখেতসকলক মানে নিমন্ত্ৰণ কৰা হয়, যোগ্যতা অনুসৰি তেনেকৈ দিয়া হয়। সেইটো সহজ ভাষাত তেনেকৈ ক'ব পাৰি, যোগ্যতা অনুসৰি দায়িত্ব প্ৰদান কৰা হয়। তেনেধৰণে কৰি পেলাই তেখেতসকল ইয়াত মানে থাকে। তাৰোপৰি বিভিন্ন ধৰণৰ হেৰিত অনুষ্ঠানত, এতিয়া আজি শংকৰদেৱৰ তিথিত বা জন্মোৎসৱত বা গুৰু জয়ন্তীত বা তেনেকুৱা ধৰণৰ যিসমূহ হেৰি হয়, সেইসমূহত সেইসকল আহিব নোৱাৰে এইকাৰণে, বা আমিও বিচাৰিব নোৱাৰোঁ এইকাৰণে, নিজ সত্ৰত তেওঁলোকৰ দায়িত্ব থাকে। গতিকে তেখেতসকলক তেতিয়া মাতিলে তেখেতসকল নিজৰ দায়িত্ব তাত এৰি পেলাই ইয়ালৈ আহিব লাগিব, যিটো তেখেতসকলে কৰিব নোৱাৰে। বা আমাৰ যদি নিমন্ত্ৰণ তাৰ মাজতে কেতিয়াবা ধৰি লওক আহে, সেইটো বেলেগ কথা, কিন্তু তেনেকৈ নিমন্ত্ৰণ কৰি আনিব পৰা নাযায়। আৰু এনেও সত্ৰসমূহৰ লগত
প্ৰায় আহ যাহ চলে বা নিয়ম নীতিৰ ক্ষেত্ৰতো বহুত পাৰ্থক্য নাথাকে এতিয়া কিছু কিছু সত্ৰভেদে কিছু কিছু পাৰ্থক্য থাকে সেইটো থাকিবই সেইটো সংহতিৰ ক্ষেত্ৰতো পাৰ্থক্য আহে বা তেনেকুৱা ধৰণৰ কিবা কিবি হেৰিত আহে সেইবিলাক বেলেগ কথা কিন্তু মানে আমাৰ প্ৰায় সত্ৰসমূহৰ লগত আমাৰ ভাল সত্ৰ ভাল হয় আৰু এইখিনিতে দুটা কথা কৈ থওঁ দুটা কথা আমাৰ নৰুৱা সত্ৰৰ বিষয়ে কৈ থওঁ যে নৰুৱা সত্ৰ দামোদৰ আটা আৰু আই কনকলতাৰ প্ৰতিষ্ঠা কৰাৰ পাছৰ পৰা মোৰ পিতৃলৈকে 11জন সত্ৰাধিকাৰ হৈ গ'ল আৰু আমাৰ সত্ৰৰ এটা মানে অতীজৰ পৰা এটা পৰম্পৰা চলি আহিছে আমাৰ সত্ৰত সত্ৰাধিকাৰজনহে থাকে আমাৰ ইয়াত ডেকা সত্ৰাধিকাৰৰ যি দায়িত্ব সেই দায়িত্ব আমাৰ ইয়াত কাৰো নাথাকে ডেকা সত্ৰাধিকাৰ নাথাকে আৰু সত্ৰৰ বাকী যি মানে দায়িত্ব বা যিসমূহ পদবী বা বিষয়ববীয়া যেনে ধৰক মুক্তিয়াৰ হাতীমতা দেউৰী ভাগৱতী আপোনাৰ গায়ন বায়ন এইসমূহ সকলোবিলাক থাকে কিন্তু ডেকা সত্ৰাধিকাৰৰ যি পদ সেই পদটো আমাৰ নাথাকে আৰু আমাৰ এই নৰুৱা সত্ৰত পুত্ৰানুক্ৰমে বংশগতভাৱে হয় পুত্ৰানুক্ৰমে সকলোতে জ্যেষ্ঠানুক্ৰমে হয় আমাৰ ইয়াত পুত্ৰানুক্ৰমে হয় মানে আজি মোৰ ককা সত্ৰাধিকাৰ আছিলে ককাৰ জ্যেষ্ঠ পুত্ৰ মোৰ দেউতাই সেই পদত অধিষ্ঠিত হৈছিল দেউতাৰ জ্যেষ্ঠ পুত্ৰ মই সেইকাৰণে আমাক সেই দায়িত্ব অৰ্পণ কৰিছে আৰু আমিও এই দিশত যদিও আগৰ পৰা বায়নৰ যি দায়িত্ব সেই দায়িত্ব সত্ৰই অৰ্পণ কৰি পেলাই আমি তেনেধৰণে চলাই আহিছিলোঁ তথাপিতো আমি বহু ভিতৰলৈ সোমাই যোৱা মানুহ নহয় আমিও ডেকা মনৰ মানুহ আমিও অলপ বাহিৰে ফুৰিবলৈ ভাল পোৱা মানুহ আছিলোঁ হয় এতিয়া বৰ্তমান যিহেতু এই দায়িত্ব গভীৰ দায়িত্ব আহি পৰিলেহি গতিকে আমিও সেই অধ্যয়ন কৰি থকা হৈছে গতিকে আমিও চাগে সম্পূৰ্ণ তথ্য আমিও আপোনাক মানে দিব পৰা নাই কিবা ভুলভ্ৰান্তি হ'ব পাৰে গতিকে সেইটো আমাক শুধৰাই দিলেই হ'ল আৰু আমি সেইটোহে বিচাৰোঁ আৰু মানুহ মাতে ভুল থাকেই আৰু একজেক্টলি সত্য প্ৰমাণিত হিচাপে দিব পৰা সেই সময়ৰ তথ্যসমূহক যিটো সময়ত আমাৰ মানে তথ্য সংৰক্ষণ কৰি ৰাখিব পৰা কোনো মানে হেৰি নাছিলে কি কয় সম্বল নাছিলে আজি গুৰুজনাইও সাঁচিপাতত লিখি থোৱা সেই কবিতাসমূহক যদি তেওঁ সাঁচি ৰাখিব পাৰিলেহেঁতেন সম্পূৰ্ণতাত তেতিয়াহ'লে তাত আজিৰ আমাৰ অসমীয়াৰ সাহিত্যৰ ভঁৰালখন আৰু চহকী হৈ থাকিলেহেঁতেন গতিকে আমি জাষ্ট চেষ্টাহে কৰিব পাৰোঁ যে পুৰণা ইতিহাসসমূহৰ কিমান সত্যৰ কিমান কাষলৈ চাপিব পাৰোঁ নহয় জানো আৰু যি নহওক আপুনি আজি যিখিনি তথ্য আমাক দিলে এই তথ্যসমূহ যদি আমাৰ অসমবাসীৰ ৰাইজে গম পায় তেন্তে নিশ্চয় গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা লগতে এই বটদ্ৰৱাৰ স্থান পৰিচালনাৰ ক্ষেত্ৰত যি হলগুৰি সত্ৰ আৰু যি নৰুৱা সত্ৰ ওতঃপ্ৰোতভাৱে তেওঁলোকে নিজৰ অৰিহণা বিগত 11 পুৰুষ ধৰি পেলাই কৰি আহিছে তাক আপোনালোকে অনুধাৱন কৰিব পাৰিব আৰু আশা কৰোঁ এই ভিডিঅ'টোৰ দ্বাৰা সত্ৰৰ বিষয়ে যিসকলে জানিবলৈ চেষ্টা কৰে সেই সত্ৰৰ বিষয়ে জানিবলৈ চেষ্টা কৰাসকলৰ জিজ্ঞাসা নিশ্চয় পূৰণ হ'ব নমস্কাৰ আমাৰ এই যি সুমন দাস দেৱৰ যি ইউটিউব চেনেল জ্ঞান বাৰ্তা এই জ্ঞান বাৰ্তা চেনেলটোৱে এনেধৰণৰ যি তথ্য যি সত্ৰ বা সত্ৰৰ ওপৰত বেছ কৰি পেলাই যি কথা বা গুৰুজনৰ যি সংস্কৃতিৰ ওপৰত যি কথা হেৰি চলি আছে যিসমূহ তথ্য হেৰি আছে সেইসমূহক লৈ পেলাই তেওঁ যি প্ৰচেষ্টা হাতত লৈ আছে সেই প্ৰচেষ্টা অতি সুন্দৰ প্ৰচেষ্টা আগলৈকো এনেকৈ চলি থাকক সেইটোৱে কামনা কৰিছোঁ আৰু এটা কথা সদায় মনত ৰাখিব যিকোনো এটা তথ্য আপুনি যেতিয়া ক'বলৈ যায় সেই ক'বলৈ যোৱা তথ্যটোত কিমান দূৰ সত্য কিমান দূৰ শুদ্ধ সেইটো আপুনি জানি ল'ব জানি লৈ সত্য তথ্যটো যাতে ৰাইজৰ আগত পৰা যায় আগুৱাই দিয়ে কিছু এইটো কাৰণেহে কৈছোঁ যে ইয়াত বৰদোৱালৈ অহা কিছু এনেধৰণৰ আমি ভিডিঅ' পাইছিলোঁ যিসমূহত কিছু অলপ খেলি মেলি থকা তথ্য ৰাইজক প্ৰদান কৰিছে কিছু লোকে গতিকে সেই তেনেধৰণৰ তথ্যসমূহ সত্যতা শুদ্ধতা মানে নিজেই অনুধাৱন কৰি লৈ তাক আপুনি
প্ৰচাৰ কৰি যাওক আৰু নৱপ্ৰজন্মৰ মাজত এইসমূহ বিলাই আমাৰ যি গুৰুৰ যি পথ সেই পথত যাতে আগবাঢ়িব পাৰে। আজিৰ যি সমাজ, এই সমাজৰ যি পথত সমাজ গতি কৰি আছে, সেই পথৰ পৰা যাতে শুদ্ধ পথলৈ আহিব পাৰে এইসমূহ লৈ সেইসমূহৰ কাৰণে আপুনি কাম কৰি যাওক। আমাৰ সত্ৰৰ ফালৰ পৰা আৰু মোৰ ফালৰ পৰাও আমি সদায় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ঈশ্বৰে মংগল কৰক। আৰু বহুত বহুত ধন্যবাদ। আৰু দৰ্শকে যিহেতু সময়ৰ এটা সীমা থাকে, গতিকে আজিৰ বাবে আপোনাৰ খবৰ পৰা তথা সত্ৰাধিকাৰ এটাতেও আপোনাৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।